মৰমৰ ছাত্ৰ ছাত্ৰী, আমি তোমালোকৰ অংক পাঠ্যপুথিৰ অনুশীলনী 2Bৰ অংকসমূহ কৰি আছিলোঁ। আজি আহা এই অনুশীলনীৰ 4 নম্বৰ অংকটো কৰোঁ। 4 নম্বৰ অংকটোত কৰিবলৈ কোৱা হৈছে বিধি প্ৰয়োগ কৰি মান নিৰ্ণয় কৰা। ইভালুৱেট ইউজিং প্ৰপাৰ্টিজ। এতিয়া চোৱা, 1 নম্বৰটো চোৱা, 4ৰ 1টো 4 1 সমাধান বুলি লিখি লোৱা। সমাধান অংক ঘৰতে সমাধান বুলি লিখাবা। এতিয়া চোৱা 162 into 6 plus 162 into 4। এতিয়া চোৱা মাজত কি আছে? যোগ চিহ্ন এটা আছে। হ'ল 162 মাজত যোগ চিহ্ন এটা আছে আৰু 160ৰ লগত ইয়াত 6 পূৰণ হৈ আছে, মাজত যোগ এটা আছে। 162 লগত 4 পূৰণ হৈ আছে, হয় নহয়? চোৱা, ধৰা মই ধৰি লৈছোঁ A into B যোগ আকৌ A into C। হ'ল। ইয়াত চোৱা A মিলিছে। বিতৰণ বিধি মতে, পূৰণৰ বিতৰণ বিধি মতে A যেতিয়া মিলিছে, তে এই দুটা A কমন বুলি কয় ইয়াত আহি যাব। হ'ল, এই দুটা A ইয়াত আহি যাব। ইয়াত কি থাকিব এতিয়া? এই পূৰণ ব্ৰেকেট দিয়া B যোগ চিহ্ন C হৈছে। ধৰা 2 পূৰণ 3 যোগ 2 পূৰণ 5। তাৰপিছত 2 মিলিছে না? বিতৰণ বৃদ্ধি মতে 2টো বাহিৰত লৈ আনিবা ইয়াক। হ'ল, আমি দুটা 2 মিলিছে, কমন লোৱা বুলি কয়। কমন ল'লোঁ অৰ্থাৎ চোৱা এইটো পূৰণ চিহ্ন, এটা পূৰণ হৈ আছিলে নহয়, দুটাৰ লগত গোটেই পূৰণ চিহ্ন পাতিবা ব্ৰেকেট। এতিয়া চোৱা এই 2 মিলি কিনে 2 বাহিৰত আহি গ'ল, ভিতৰত কি থাকিলে? 3 যোগ 5 5 হ'ব। ধৰা মই আকৌ অসমীয়াত বুজাবলৈ চেষ্টা কৰিছোঁ। ক যোগ খ, ক পূৰণ খ যোগ ক পূৰণ গ। হ'ল, এতিয়া এই কটো খ লগত পূৰণ হৈ আছে, এই কটো গ লগত পূৰণ হৈছে, মাজত কি যোগ চিহ্ন আছে। তেতিয়া এই ক মিলি কিনে বাহিৰত ক আহে, পূৰণ ব্ৰেকেট। এতিয়া খ, এই পূৰণটো পূৰণ খ, কটো আহি গ'ল ন বাহিৰত, তাৰপিছত যোগ চিহ্ন আকৌ কটো আহি গ'ল বাহিৰত, কি থাকিলে? গ। হ'ল, বুজি পাইছে? বিতৰণ বৃদ্ধি মতে ধৰা গৰু যোগ গাহৰি, গৰু পূৰণ গাহৰি যোগ গৰু পূৰণ ছাগলী। এতিয়া চোৱা গৰুটো গাহৰিৰ লগত পূৰণ হৈ আছে, আকৌ যোগ আছে গৰুটো ছাগলীৰ লগত পূৰণ হৈ আছে। গতিকে এই গৰু মিলি কিনে কি হ'ব? গৰুটো বাহিৰত আহিলে পূৰণ, তাৰপিছত কি থাকিলে ভিতৰত? এইটো কি থাকি গ'ল? গৰুটো এটা আহি গ'ল নহয়, এই দুটা মিলি কিনে কি থাকিলে? বিতৰণ বৃদ্ধি মতে, পূৰণৰ বিতৰণ বৃদ্ধি মতে যোগৰ সাপেক্ষে গাহৰি, যোগৰ সাপেক্ষে পূৰণৰ বিতৰণ বৃদ্ধি। তাৰপিছত গাহৰি থাকি গ'ল ইয়াত, গাহৰি এই যোগ চিহ্নটো এই গৰু আৰু গৰু মিলি কিনে গৰু বাহিৰত আহিছিল, দুটা আহিছে, কি থাকিলে ভিতৰত? ছাগলী। গম পাইছা নাই? এতিয়া কি কৰিব গৈ আছোঁ? ঠিক তেনেদৰে ইয়াত চোৱা এইটো 62 এই 62 মিলিছে না, গতিকে এই 62 দুটাতে পূৰণ হৈ আছিলে, বাহিৰত 162 মিলিছে, গতিকে কি হ'ল? 162 বাহিৰত
পূৰণ কি থাকিলে ইয়াত 162 বাহিৰত আহি গ'ল কমন ল'লোঁ কমন লোৱা বুলি কয় দুটা চেম মিলিলে যে কি থাকিলে 6 যোগ এইটো 4 হ'ল 62 বাঢ়ি গ'ল এই দুটা মিলি কিনে বাহিৰত লৈ গৈছিলে হ'ব এতিয়া চোৱা 162 পূৰণ এতিয়া চোৱা এই দুটা যোগ হৈ আছেনে 6 4 10 এতিয়া চোৱা এইটো পূৰণ হৈ আছে নহয় 162 এগুণ 162 এইটো 0 0 এইটো উত্তৰ কি কৰিলোঁ গম পালা নহয় 162 লগত কি 6টো পূৰণ হৈ আছে যোগ আকৌ 162 লগত 4টো পূৰণ হৈ আছে এতিয়া যোগৰ সাপেক্ষে অৰ্থাৎ যোগৰ সাপেক্ষে পূৰণৰ বিতৰণ বৃদ্ধি মতে অৰ্থাৎ ডাইৰেক্ট বিতৰণ বৃদ্ধি মতে কি হ'ল এই 162 পূৰণ হৈ থকাটো আমি চেম দুটা মিলিছে একেই গতিকে একেইটোক বাহিৰত লৈ আনিবা হ'ল এই পূৰণ পাতি দিলোঁ হৈছে পূৰণ হৈ আছিলে গতিকে পূৰণ পাতি ল'লোঁ কেতিয়াবা পূৰণ নাপাতিলেও হ'ব ডাইৰেক্ট ব্ৰেকেট দি দিলেও হৈ যায় ব্ৰেকেটটো পূৰণ বুজায় গতিকে কি থাকি গ'ল 162টো বাহিৰত লৈ ল'লোঁ বিতৰণ বৃদ্ধি মতে কি থাকিলে 6 পাতিলোঁ ইয়াত যোগ চিহ্ন এতিয়া 162 বাহিৰত গুচিয়ে গ'ল দুটা মিলি কিনেহে গৈছে দেই দুটা মিলি কিনে এটা হৈ গৈছে হ'ল একে থাকিলে 4 পূৰণ হৈ থাকিলে আমি তেনেকৈ ল'ব পাৰোঁ ইয়াত দেখাইছোঁ যে তেনেকৈ ল'ব পাৰোঁ এতিয়া কি হ'ল 162 পূৰণ এতিয়া 6 থাকিলে 4 হয় নহয় এই 6টো 6 যোগ 4 ভিতৰত এতিয়া 6 4 কিমান 10 ব্ৰেকেটটো ডাইৰেক্ট উঠাই দিলোঁ 10 পাতি দিলোঁ দুটা থাকিলে আমি আবদ্ধ কৰিম হয় নহয় ব্ৰেকেট দিম এতিয়া 162 লগত 1 পূৰণ কৰিলে 162 হ'ব 0 এটা 0 পাতি দিয়া অৰ্থাৎ 162 লগত 10 পূৰণ কৰিলে 162 0 হ'ব হয় নহয় 162 1620 হ'ব ইয়াত কিবা যদি কনফিউজ থাকে কমেণ্ট কৰিবা দেই যদি মোৰ ভিডিঅ'সমূহ চাই কিবা যদি উপকৃত হৈছোঁ যেন ভাবা কিবা যদি শিকিব পাৰিছোঁ যেন ভাবা তেতিয়াহ'লে চেনেলটো লাইক এটা কৰিবা লগতে ভিডিঅ'টো চাই আছা যদি ভিডিঅ'টো লাইক কৰিবা যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু চেনেল যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেতিয়াহে মোৰ ভিডিঅ'সমূহ পাই থাকিবা আৰু সময়মতে পাবলৈ মোৰ ভিডিঅ'সমূহ মিছ নকৰিবলৈ বেল আইকনটো টিপি থ'বা তেতিয়াই সময়মতে ভিডিঅ'সমূহ পাই থাকিবা আজিলৈ হ'ব ইয়াৰ অংকটো নেক্সট ভিডিঅ'ত আগবঢ়াম ভিডিঅ'সমূহ চাই থাকিবা আজিলৈ আহোঁ বাই